দৰঙৰ দলগাঁৱৰ বৰুৱাপাৰা গাঁৱৰ এটা পৰিয়ালৰ বিৰুদ্ধে ওলাই আহিল হিন্দু মুছলমান ৰাইজ। হিন্দু মুছলমানৰ মিলন ভূমিত বদনাম হৈছে এটা পৰিয়ালৰ। 14 বিঘা মাটি ক্ৰয় কৰি 11 বিঘা দখল কৰাৰ অভিযোগ উঠিছে। ভাৰতীয় গুণ্ডা বাহিনীলৈ নিৰীহ পৰিয়ালৰ ওপৰত আক্ৰমণ। অভিযোগ মতে মঙলদৈ বান্দিয়া গাঁৱৰ আহেজ উদ্দিন নামৰ এজন লোকে দলগাঁৱৰ বৰুৱাপাৰাৰ গাঁৱত 14 বিঘা মাটি ক্ৰয় কৰি আৰু তাৰে 1 বিঘা মাটি গাঁওখনৰ মাবিয়া খাতুন আৰু 1 বিঘা মাটি মুৰ্ছিদা বেগমৰ ওচৰত বিক্ৰী কৰে। মাটি বিক্ৰী কৰি নামজাৰি কৰি দিয়ে যদিও মাটি সমজাই নিদিয়ে আহেজ উদ্দিনে, যাক লৈ 3 বছৰ ধৰি চলি আহিছে ভূমি বিবাদ। প্ৰায় এসপ্তাহ পূৰ্বে ভাৰতীয় গুণ্ডা বাহিনী আনি মাবিয়া খাতুন আৰু মুৰ্ছিদা বেগমৰ পৰিয়ালৰ ওপৰত আক্ৰমণ চলায়। দলটোৰ আক্ৰমণত 9জনকৈ পুৰুষ মহিলা আঘাতপ্ৰাপ্ত হৈ মঙলদৈৰ লগতে গুৱাহাটীৰ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। বৰুৱাপাৰা গাঁৱটোত মানে এই বান্দিয়া চাপৰিৰ পৰা ব্যক্তি এজন আহিছে, নামটো অহেজুদ্দিন। সি ইয়াত আহি কিনে মাটি কিনিছে 14 বিঘা। 14 বিঘা 2 বিঘা আমাৰ তাত বিক্ৰী কৰিছে। আজি 3 বছৰ হ'ল বিক্ৰী কৰি নামজাৰি হৈছে। আপোনাৰ কাগজ পাতি টোটেল দি দিছে আমাক। দিয়াৰ পিছত মাটিটো সমজাই নেদেই, আজি দিম কালি দিম, আজি দিম কালি দিম, এনেকৈ মণ্ডল আনে আৰু গুচি যায় লৈ কিনে। তাৰপিছত আপোনাৰ ইয়াৰ ভিতৰত কি কৰিছে, আমি কি মাপজোখ কৰি আমাক মাতিছে যে তহঁতক মাটি দিম। এনেকৈ মাতি কেনে সি খুটা মাৰি নিজেই দিছে। দি কেনে পিছত আমি এনেকৈ গুচি আহিছোঁ। সেইদিনা অহাৰ পিছত সি কি কৰিছে, ৰাতিকৈ মোটামুটি 50 পৰা 60জন মানুহ সি ভাড়া কৰি আনিছে গুণ্ডা বাহিনী। ক'ৰ পৰা লৈছে? সি বান্দিয়া চাপৰিৰ পৰা আনিছে। আনি কেনে আমাক ৰাতিপুৱা ফোন কৰি মাতি আছে, তহঁতে আজি তহঁতক ইয়াত বাঁহৰ লগতে খুটা গাড়ি ৰাখিম, গল চল কাটি ৰাখিম। তাৰপিছত আমাৰ এই ভাবি গেছি, এই দাদাৰ ঘনীয়েক যোনে মাটি কিনিছে দুজনে, সিহঁতে যোৱাৰ পিছত সিহঁতক ধাক্কা ধাক্কি কৰি পঠাই দিছে। তাৰপিছত আমাৰ দেউতাই গৈছে, খুৰাহঁতে গৈছে, চবেই দৌৰি গৈছে। যোৱাৰ লগে লগে গৈছে সিহঁতকো পূৰা দাৰে আঘাত কৰিছে। আঘাত কৰি বাঁহ চুপ মোটামুটি মাটি যিমানখিনি এতিয়া হাল চাল মাৰি কিনে বাঁহ চুপ কাটি দিছে পূৰা। দি কিনে এতিয়া আঘাত কৰি এতিয়া মোটামুটি আপোনাৰ এই খাৰপিটা হস্পিটেলত লৈ যাওঁ। ৰাইজ চবে মিলাই ৰাইজে লৈ যায় হস্পিটেলত। আৰু আপোনাৰ হস্পিটেলতে সিহঁতে মানুহকেইটা হস্পিটেলতে মাৰিব শিকিছে পূৰা। তাৰপিছত আমাৰ আৰক্ষীয়ে গুৱাহাটীলৈ লগে লগে হেৰি কৰিছে। এতিয়া 9জন আহত হৈছে। পিছত গুৱাহাটীৰ প্ৰেৰণ কৰিছে যে পিছে পিছে মোৰ আপুনি প্ৰায় 20-25জন মান ফ'ল' কৰিছে। হয়, এতিয়া আপোনালোকক কি দাবী কৰে? এতিয়া আমাৰ দাবী এটাই, এই মানুহটোৰ উচিত বিচাৰ হ'ব লাগে আৰু এই মানুহটোক ইয়াৰ পৰা মাননীয় মুখ্যমন্ত্ৰী চাহাবৰ জৰিয়তে এই মানুহটোক উচিত বিচাৰ হ'ব লাগে, উচ্ছেদ হ'ব লাগে। মোটামুটি কথা এইটো। আমি আজি ইয়াত যুগ হৈ আছোঁ, আজিলৈকে এনেকুৱা ঘটনা আমি চোৱাও নাই। ফাৰ্ষ্ট সি তাৰমানে বান্দিয়াৰ পৰা আহি কিনে এইটো ৰেকৰ্ড কৰিলে। এইটো উচিত তদন্ত হ'ব লাগে আৰু উচিত বিচাৰ হ'ব লাগে এইটোৰ। তেখেতৰ নাম কি? তেখেতৰ নাম অহেজুদ্দিন। হয়, অহেজুদ্দিন। কেছটো এনেকুৱা, অহেজুদ্দিন নামৰ মানুহজন বান্দিয়া চাপৰিৰ পৰা আহি তেওঁ ইয়াতে মাটি কিনিছিলে আপোনাৰ 14 বিঘা, কিন্তু দখল কৰিছে 21 বিঘা। পিছত আমি গম পাওঁ, মাটি জোখোতে মই আছিলোঁ মণ্ডলৰ লগত, মাটি 21 বিঘা ওলাল। তাৰপিছত এওঁলোকৰ দুঘৰক 2 বিঘা মাটি বিক্ৰী কৰিলে, নামজাৰি হ'ল, মানে ৰেজিষ্টাৰ হ'ল। তথাপিতো তেওঁলোকে এতিয়া দখল সমজাই নিদিয়াৰ ফলত সেইদিনাখনে মই অলপমান শুনিব পালোঁ, মই ঘৰত কাম কৰি আছিলোঁ, শুনিব পালোঁ যে এওঁলোকৰ এইফালে বাঁহৰ চুপ এটা, ম্যাদী মাটি থকা বাঁহৰ চুপ এটা কাটিছে আহি তেওঁলোকে। কাটি ফোন কৰি মানুহ মাতি আছে। মানুহ মাতি পেলাই এওঁলোক যেতিয়া নেকি গ'ল, প্ৰথমতে মাইকী মানুহজনীক মাৰিলে। মাৰাৰ পিছত মতা মানুহখিনিয়ে যেতিয়া দৌৰি গ'ল, দৌৰি যোৱাৰ পিছত তেওঁলোকে আগৰ পৰা প্ৰিপ্লেন, আগৰ পৰা বান্দিয়া চাপৰিৰ পৰা গুণ্ডা বাহিনী আনিছে, আনি পেলাই ৰখি আছে। তেওঁলোকে আহি মাৰ ধৰ কৰিছে, 9জন আহত হৈছে। এতিয়াও এজন GMCT আছে, এতিয়াও আহি পোৱা নাই। মানে এওঁ গাঁওখনৰ অঞ্চলত বিশৃংখল সৃষ্টি কৰিছে নেকি? বিশৃংখল সৃষ্টি কৰিছে। আমি জন্ম হোৱাৰ পৰা 1983 চনৰ আন্দোলন পাৰ হ'ল, 1908 চনৰ আন্দোলন পাৰ হ'ল। আজিলৈকে আমাৰ যিটো নেকি সম্প্ৰীতি, সেইটো আমি সম্পূৰ্ণ অটুট ৰাখিছোঁ। আজিলৈকে একো এটা হোৱা নাই। কিন্তু এনেকুৱা বাহিৰৰ পৰা গুণ্ডা বাহিনী আহি পেলাই যিটো আমাৰ অত্যাচাৰ কৰিছে, আমি শংকিত। এওঁক ইয়াৰ পৰা উচ্ছেদ কৰিব লাগে। এই গাঁওখনত হিন্দু মুছলমান চবে একত্ৰিত, আমি ভাই হৈ আছোঁ। আৰু সেইকাৰণে আজি দুয়োটা পক্ষৰে, মুছলমান পক্ষ যুদ্ধ লাগিছে, দুটা মুছলমান পক্ষ যুদ্ধ লাগিছে। কিন্তু আপুনি চাওক, গোটেই আমাৰ অসমীয়া মানুহ ওলাই আহিছে। কিয় ওলাই আহিছে? যিহেতু আমাৰ যিটো ভাতৃত্ববোধ আমি ৰক্ষা কৰি আছোঁ, সেই ভাতৃত্ববোধৰ এনাজৰীডাল তেওঁ ছিঙি দিছে ইতিমধ্যে। গাঁৱৰ বদনাম হৈ আছে, জাগাৰ বদনাম হৈ আছে।
এইটো ওয়াজুদ্দিনে বদনাম কৰিছে ওয়াজুদ্দিনে বদনাম কৰিছে এইটো কিমানজনীয়া গুণ্ডাৰ দল লৈ আহিছিলে মোটামুটি 25জন 30জন আহিছে এতিয়া আপোনালোকে কি বিচাৰে আমি উচ্ছেদ বিচাৰিছোঁ তেওঁৰ এনেকুৱা মানুহ নালাগে আমাৰ ইয়াত থাকিবলৈ উচ্ছেদ বিচাৰিছোঁ আমি এটা শান্তিৰ পৰিৱেশ বিচাৰিছোঁ আমাক ইয়াৰ পৰা উচ্ছেদ কৰি দিয়ক আমি একদম আকৌ আগৰ দৰে আমি ভাই হিচাপে আমি থাকি যাম ইয়াতে দলগাঁৱৰ পৰা খৈবৰ মণ্ডলৰ ৰিপৰ্ট এনি ভাৰত 24